যিকেইটা ছেকশ্যনৰ কথা মই ভিডিঅ'টোত কৈছোঁ সেইকেইটা ছেকশ্যনৰ ভিতৰত যদি কেছটো চলে তেতিয়াহ'লে শ্যামকানু মহন্তৰ একো নহ'ব। শ্যামকানু মহন্তই সম্পূৰ্ণৰূপে বাচি যাব, কাৰণ জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত শ্যামকানু মহন্ত তাত উপস্থিত নাছিলে। জুবিন গাৰ্গৰ লগত যিকেইটা মানুহ আছিল তাৰে এজনো সাৰি যাব নোৱাৰে। নমস্কাৰ, আজি এটা নতুন ভিডিঅ'লৈ আহিছোঁ। এইটো মানে জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভতে ভিডিঅ'টো বনোৱা হৈছে। তাৰমানে জুবিন গাৰ্গৰ লগত যিকেইটা মানুহ আছিল তাৰে এজনো সাৰি যাব নোৱাৰে। কাৰণ এটা কথাই হ'ল, মানে যিখন আমাৰ আগতে পুৰণা আইন আছিল, পুৰণা আইনখন আৰু এতিয়া নতুন আইনখনৰ বিষয়ে মই অলপ কৈ আছোঁ। আৰু এই আইনৰ ভিতৰত মানে জুবিন গাৰ্গৰ লগত মৃত্যুৰ দিনাখন যিকেইজন মানুহ জড়িত হৈ আছিল, লগত আছিল, তাৰে এজনেও সাৰি যাব নোৱাৰে। এই আইন দুখনৰ বিষয়েৰে আপোনালোকক মানে সম্পূৰ্ণ মানে নিয়মখিনি মই কৈ আছোঁ। ব্ৰিটিছ চৰকাৰে যেতিয়া আমাৰ ভাৰতবৰ্ষখন শাসন কৰিছিল, 1860 চনত এখন আইন সিহঁতে নিৰ্মাণ কৰি উলিয়াইছিল, আৰু সেই আইন মতে আমাৰ ভাৰতবৰ্ষখন চলি আছিল। কিন্তু যেতিয়া বিজেপি চৰকাৰ মানে নৰেন্দ্ৰ মোদীৰ চৰকাৰ আহিল, মানে মোদী চৰকাৰ বুলি যে কওঁ, মোদী চৰকাৰ আহিল, তেতিয়া 2023 চনত আগৰ সেই আইনখন নতুনকৈ সংশোধন কৰিছিল। আৰু সেই সংশোধন কৰাৰ পাছত তাত কেইটামান নতুন মানে ধাৰা সোমাইছিল। সেই ধাৰাৰ আণ্ডাৰৰ কথাখিনি মই এতিয়া আপোনালোকক ধুনীয়াকৈ বুজাই দি আছোঁ। তাৰ পাছত আপোনালোকে সকলোৱে বুজিব যে জুবিন গাৰ্গৰ মানে যিদিনা মৃত্যু হৈছিল, মানে কেনেকৈ মৃত্যু হৈছিল, কি মৃত্যু হৈছিল, সেইটো মই ক'ব নাযাওঁ। কিন্তু সেই মৃত্যুৰ দিনাখনৰ লগত যিকেইটা মানুহ সিদিনা তাত জড়িত হৈ আছিলে তাৰে কোনেও সাৰি যাব নোৱাৰে। তাৰে মই 1 নম্বৰ পইণ্টটো আপোনালোকক কৈ আছোঁ। এজন মানুহ যদি মানসিকভাৱে বিকাৰগ্ৰস্ত হয়, মানুহজনৰ মানে মাথাৰ দোষ আছে, আৰু সেই মানুহজনক যদি ছাপ'জ কৈছোঁ, কোনোবাই যদি এনেকৈ কয় যে তই যা, এই ৰেল লাইনটো পাৰ হৈ যাব পাৰিবি বা ৰাস্তাটো যা, পাৰ হৈ যা, কিন্তু সেই মুহূৰ্ততে যদি মানুহজনৰ এক্সিডেণ্ট বশতঃ মানুহজন মৰে, যিজনে পঠাই দিছিল সেইজন মানুহে আইনমতে দণ্ডনীয় হ'ব। আৰু যদি কোনোবা নিচাগ্ৰস্ত মানুহ থাকে, মানে মদ খোৱা বা ড্ৰাগছ খোৱা কিবা এনেকুৱা টাইপৰ যদি মানুহ আছে, সেই মানুহজনক যদি মানে সুস্থ সবল মানুহ এজনে যদি মানে মৃত্যুৰ দুৱাৰমুখলৈ পঠাই দিয়ে, তেতিয়াহ'লে ছেকশ্যন 107ৰ অধীনত সেই মানুহজন মৃত্যুদণ্ড হ'ব পাৰে। মৃত্যুদণ্ড হ'ব মানে অৰ্থাৎ ফাঁচি হ'ব পাৰে, তেনেকুৱা। কিন্তু মদ খোৱাৰ পাছত মানুহজনক পানীত নুমাই দিছিল, সেইবিলাক ভিডিঅ' সকলোৰে হাতে হাতে আছে, যে সাঁতুৰিব পাৰিব, যাব পাৰিব, দম আছে মানুহটোত, এনেকুৱা ভিডিঅ' আপোনালোকে সকলোৱে দেখিছে। যে কথাটো হ'ল কি, এইখিনি মানে জুবিন গাৰ্গৰ যিজন মেনেজাৰ সিদ্ধাৰ্থই তেওঁক মানে মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ নিচিনা হৈছে। এইটোৰ কাৰণে মানে সিদ্ধাৰ্থৰ লগত যিকেইজন মানুহে তাত মানে আছিলে, গোটেইকেইজনে 107 ছেকশ্যনৰ অধীনত গোটেইকেইটাই মৃত্যুদণ্ড হ'ব, অৰ্থাৎ ফাঁচি হ'ব। তাত কোনেও সাৰি যাব নোৱাৰে। আৰু এটা ছেকশ্যন আছে 111। সেই ছেকশ্যন মতে কি হয়, যে জুবিন গাৰ্গৰ যে মৃত্যু হৈছিল, সেই মৃত্যুৰ দিনাখন সেইটোত মানে লেডিজ বা জেণ্টছ বুলি কথা নাই, মানে যিমান কেইজন মানুহ আছিলে গোটেইকেইজনে মানে দোষী সাব্যস্ত হ'ব। আৰু দোষী সাব্যস্ত এইটোৰ কাৰণে হ'ব যে সিহঁতে প্ৰত্যেকে বস্তুটো চকুৰ আগত ঘটনাটো ঘটিছিল, হয়নে নহয়? এতিয়া তাৰ যিজন মূল মানুহ এজন বা দুজন থাকে, যিজনক পৰিচালনা কৰিছিল, সিহঁতে 107 ছেকশ্যনৰ ভিতৰত মৃত্যুদণ্ড হ'ব, যদিহে আমাৰ চৰকাৰখনে যদি মানে এইটো মানে সঠিকভাৱে যদি মানে ন্যায়াধীশৰ আণ্ডাৰত যেতিয়া আহি যাব বস্তুখিনি, ন্যায়াধীশে বস্তুখিনি চাই এই ছেকশ্যন কেইটাৰ ভিতৰত যদি
এইটো বস্তু উল্লেখিত কৰি দিয়ে এই 107 সেকশনৰ আন্ডাৰত কোনেও হাৰি যাব নোৱাৰে। আৰু যদি চৰকাৰখনে যদি বস্তুটো যদি ঢিলা কৰি লৈ যায় তেতিয়াহ'লে সেইটো ৰিজাল্টটো পিছত ওলাব। কিন্তু এই দুটা ধাৰাৰ আন্ডাৰত কোনো এজন ব্যক্তিয়ে হাৰি যাব নোৱাৰে, মৃত্যুদণ্ড হ'বই, হয়তো যাৱজ্জীৱন কাৰাদণ্ড হ'ব, মুঠতে কোনেও হাৰি যাব নোৱাৰে। আৰু আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু নতুনকৈ অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। নমস্কাৰ।